মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা ভিডিঅ' লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। যিহেতু মই আজি তোমালোকক কিছুমান সৰু সৰু ট্ৰিক শিকাইছোঁ, যিবোৰ তোমালোকে কম সময়ত সৰহকৈ তোমালোকে অংক কৰিব পাৰিবা। তাৰ এটা ট্ৰিক্স হৈছে 11 লগত পূৰণ। যে 11 লগত যদি আমি কিবা এটা সংখ্যা পূৰণ কৰিবলগীয়া হয়, তেতিয়া খুব কম সময়ত সহজতে আমি কেনেকৈ পূৰণ কৰিব পাৰোঁ। আহাচোন আমি সেই ট্ৰিক্সটো শিকি লওঁ। ধৰা 11 লগত এটা সংখ্যা পূৰণ কৰিব লাগে, যেনিবা প্ৰথম মই এই 12টোকে লৈছোঁ, ঠিক আছে। চিম্পল। তোমালোকে কি কৰিবা, 11টোক বাদ দি যিটো সংখ্যা পূৰণ কৰিব লৈছা 11 লগত, সেই সংখ্যাটোৰ যিকেইটা অংক আছে সেই অংককেইটা যোগ কৰি যোগফলটো মাজত ভৰাই দিবা। অৰ্থাৎ ইয়াত কি আছে, অংক 1 আৰু 2 আছে, 1 আৰু 2 যোগ কৰিলে কিমান হ'ব, 3, ঠিক আছে। সেই 3টো এই 1 আৰু 2 মাজত ভৰাই দিবা। অৰ্থাৎ 1টো লিখিবা, 12ৰ 1টো লিখিবা, 2টো অলপ দূৰত লিখিবা, দুইটা যোগ কৰি দিবা, 2 যোগ 1 3 হ'ব, 3টো মাজত ভৰাই দিবা, 132। চিম্পল। ঠিক সেইদৰে 11 লগত বোলে 14 যোগ কৰিব লাগে, 14 পূৰণ কৰিব লাগে, কি হ'ব, আমি 1টো লিখিম, 4টো লিখিম, 1 যোগ 4 কিমান হ'ব, 5, 5টো আমি ভিতৰত ভৰাই দিম, ঠিক আছে। 11 লগত বোলে 18 পূৰণ কৰিব লাগে, তেতিয়া কি হ'ব, 1টো লিখিম, 8টো দূৰত লিখিম, 1 যোগ 8 কিমান হ'ব, 9, 9টো মাজত ভৰাই দিম। কিন্তু ইয়াতে কথা এটা আছে, যেতিয়া যোগফলটো এটা অংক হ'ব তেতিয়া আমাৰ প্ৰব্লেম নাই। যদি দুটা অংকৰ হয় যোগফলটো, যেনিবা 11 লগত 19টো পূৰণ কৰিব লাগে, তেতিয়া আমি দেখিছোঁ 1টো লিখিলোঁ 19ত, 9টো দূৰত লিখিলোঁ। এতিয়া 9 যোগে 10, মই 10 বহাব নোৱাৰোঁ, কাৰণ ইয়াত এটাহে অংক বহাব পাৰিম, তেনেকে এটা অংক বহাইছোঁ। তো 10ৰ আমি যিটো সোঁফালে যিটো শূন্য আছে সেইটো বহাম, 10ৰ শূন্য বহালোঁ, উকলিলে 1, সেই 1টো এই আগৰ 1টোৰ লগত যোগ কৰি দিবা। তো 1 যোগে কিমান হ'ব, 209 হ'ব মানে। চিম্পল। মই হয়তো তোমালোকে কিটিপটো বুজি পাইছা। এতিয়া তোমালোকে মোক এইটো উত্তৰ দিবা, 11 লগত যদি আমি 46 পূৰণ কৰোঁ তেনেহ'লে আমাৰ উত্তৰটো কি হ'ব। তো আশা ৰাখিছোঁ তোমালোকে আজি এই ভিডিঅ'টো ভাল পাইছা। আজিলৈ আহিছোঁ, ধন্যবাদ।